হয় নিশ্চয়কৈ ক'ব লাগিব আইচেংফা আৰু এই মুহূৰ্তত আচলতে মই উপস্থিত আছোঁ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবু ইয়ানে দেখুৱাই আছে এয়া দৃশ্য এয়া হৈছে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পৰীক্ষা কেন্দ্ৰ ইতিমধ্যে এই পৰীক্ষা কেন্দ্ৰত শিক্ষাৰ্থীসকল তেখেতসকলে প্ৰৱেশ কৰিছে আৰু তেখেতসকলে নিজ নিজ স্থানত তেখেতসকলে আচলতে বহিছে আৰু সামগ্ৰিকভাৱে ওদালগুৰি জিলাত এইবাৰ প্ৰায় ৯,৪২০জন পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব আৰু ২০টা কেন্দ্ৰত এই ধৰণে আচলতে যি তেখেতসকলৰ পৰীক্ষা এই পৰীক্ষা তেখেতসকলে দিবৰ কাৰণে সাজু হৈছে আৰু এই মুহূৰ্তত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইয়াৰ এজন শিক্ষক আছে মই তেখেতৰ পৰা জানিম আমাৰ হাতত তথ্য থকা অনুসৰি প্ৰায় ৬১০জনে ইয়াত আচলতে তেখেতে পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু সামগ্ৰিকভাৱে ইয়াত টংলাৰ যান জঁটৰ সৃষ্টি হৈছে যথেষ্ট অভিভাৱক আহিছে তেখেতসকলক শৃংখলাবদ্ধভাৱে ইতিমধ্যে পৰীক্ষা কেন্দ্ৰত তেখেতসকলে প্ৰৱেশ কৰিছে নিজৰ নিজৰ স্থানত তেখেতসকলে দখল কৰিছে মোৰ লগত আছে এজন শিক্ষক মই তেখেতৰ পৰা জানিম দাদা তেখেতৰ পৰিচালনা সমিতিৰ সভাপতি আছে কি ধৰণে কেনেধৰণৰ নিৰাপত্তা ব্যৱস্থা কি ধৰণে আছে কেনেধৰণে আপোনালোকে গোটেই পৰীক্ষা কেন্দ্ৰত ই কৰিছে হয় নমস্কাৰ জয়তে আপোনালোকক আমাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে পৰীক্ষাৰ্থীসকলৰ লগতে এই অঞ্চলৰ শিক্ষানুষ্ঠান ঐতিহাসিক টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি মানে প্ৰাৰম্ভিক আপোনালোকে এটা পৰ্যালোচনা কৰিছে বা দৃষ্টি গ্ৰহণ কৰিছে আমি ধন্যবাদ জনাইছোঁ আচলতে আমাৰ এই বিদ্যালয়ত যোৱা ১৩ তাৰিখৰ পৰাই পৰীক্ষা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকত ৫১০গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত এইবাৰ বহিছে আৰু আজি যি উচ্চতৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ ৬১০গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত পৰীক্ষা দিবলৈ আহিছে আৰু আচলতে আমি আপোনালোকক জনাবলৈ পাই অতি সুখী যে ইয়াত যোৱা ১৩ তাৰিখে শান্তিপূৰ্ণভাৱে পৰীক্ষা অনুষ্ঠিত হৈছে আৰু আজিৰ দিনটোতো সুন্দৰভাৱে পৰীক্ষা অনুষ্ঠিত হৈ যাব বুলি আমি আশাবাদী আৰু নিশ্চয় আমি পৰীক্ষাৰ্থীসকলৰ লগতে আটাইলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা যাতে আমাৰ এই ১১ মাৰ্চলৈকে যি পৰীক্ষা চলিব যাতে সুচাৰুৰূপে সুন্দৰভাৱে চলে তাৰ কামনা কৰিছোঁ নিশ্চিতভাৱে আচলতে আইচেংফা আৰু এনেধৰণে আচলতে জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ এই পৰীক্ষাত ওদালগুৰি জিলাৰ প্ৰায় ৯,৪২০টা ইতিমধ্যে তাত অৱতীৰ্ণ হৈছে আৰু এই ধৰণে সামগ্ৰিকভাৱে মই দৃশ্যসমূহ দিছোঁ নিজৰ নিজৰ সন্তানসমূহ তেখেতসকলে লৈ আহি আৰম্ভ হৈছে ঠিক আৰম্ভ হ'ব এতিয়া এই পৰীক্ষাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু কটকটীয়া আচলতে নিৰাপত্তা বেষ্টনীও তেখেতসকলে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এই ধৰণে আচলতে যি পৰীক্ষাসমূহত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সামগ্ৰিকভাৱে আচলতে জীৱনৰ এই গুৰুত্বপূৰ্ণ এই পৰীক্ষাত যাতে যিসকল পৰীক্ষাৰ্থীয়ে আচলতে পৰীক্ষা কেন্দ্ৰত তেখেতসকলে বহিছে বা তেখেতসকলে পৰীক্ষা দিবৰ কাৰণে আহিছে সেইসকলে যাতে শান্তিপূৰ্ণভাৱে পৰীক্ষা দিব পাৰে তেখেতসকলে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এনেধৰণে আচলতে যথেষ্ট ইয়াত অভিভাৱকসকলৰ ভিৰ দেখিছোঁ আমি আৰু সামগ্ৰিকভাৱে এয়াই আচলতে মই দেখুৱালোঁ সমগ্ৰ ওদালগুৰি জিলাত প্ৰায় ২০টা কেন্দ্ৰত এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে প্ৰতিজন অভিভাৱকে নিজৰ সন্তানটো লৈ আহিছে আৰু তেখেতসকলৰ এই ধৰণে আচলতে পৰীক্ষাৰ্থীসকল এতিয়াও আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ওদালগুৰিৰ পৰা পৰিৱেশ দেখুৱাৰ